হয়, মোৰ তাত মই কলিয়াবৰৰ হাটবৰত উপস্থিত আছোঁ আৰু কলিয়াবৰৰ হাটবৰত প্ৰায় 20 কোটি 30 লাখ টকা ব্যয় সাপেক্ষে এটা তাৰকা গৃহ নিৰ্মাণ কৰিছে আৰু এই তাৰকা গৃহটোৰ কাম প্ৰায় 90% ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আমি দেখুৱাইছোঁ, পৰিৱেশটো দেখুৱাইছোঁ। ইতিমধ্যে যি এই কৰ্মচাৰীসকল আছে, সেই কৰ্মচাৰীসকলে তেওঁলোকৰ কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে তেওঁলোকে জানিবলৈ দিয়া অনুসৰি প্ৰায় 90% কামেই সম্পূৰ্ণ হৈছে আৰু অতি সোনকালে এই তাৰকা গৃহটো ৰাইজৰ কাৰণে মুকলি কৰি দিব। স্থানীয় বিধায়ক কেশৱ মহন্তৰ প্ৰচেষ্টাত ৰাজ্যৰ চৰকাৰৰ সহযোগত আচলতে এই তাৰকা গৃহটো নিৰ্মাণ কৰিছিল আৰু এই তাৰকা গৃহটোৱে উজনিৰ আৰু মধ্য অসমৰ যি এটা তাৰকা গৃহৰ অভাৱ, সেই অভাৱ দূৰ কৰিব। কিয়নো আপুনি যদি চাই তেনেহ'লে গুৱাহাটীত এটা তাৰকা গৃহ আছে আৰু আনহাতেদি এই মধ্য অসমৰ এই ঠাইত কিন্তু তাৰকা গৃহ নাছিলে আৰু চৰকাৰৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত এতিয়া এই তাৰকা গৃহটোৰ কাম চলি থকা দেখিবলৈ পোৱা গৈছে আৰু এই তাৰকা গৃহটোৱে অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰি দিব আৰু ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰী হওক বা অন্যান্য যিসকল সাধাৰণ লোক আছে, সেই সাধাৰণ লোকসকলৰ সুবিধা হ'ব। ইতিমধ্যে যুদ্ধংদেহী যি প্ৰস্তুতি, সেই প্ৰস্তুতি চলি থকা হৈছে। শ্ৰমিক বনুৱাসকলে দিনে নিশাই তেওঁলোকে যি কৰ্ম, সেই কৰ্ম কৰি থকা দেখিবলৈ পোৱা গৈছে। স্থানীয় এজন লোক আমাৰ লগত উপস্থিত আছে, তেওঁলোকৰ লগত পোনে পোনে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। মধ্য অসমত এটা তাৰকা গৃহ খুবেই আৱশ্যক আছিল, কিয়নো আপুনি যদি চাই গুৱাহাটীত এটা তাৰকা গৃহ আছে, এই মধ্য অসমত কিন্তু তাৰকা গৃহ নাছিলে। কি মন্তব্য আগবঢ়াব? জৰিয়তে মই NK TVৰ পৰিয়ালক শুভেচ্ছা জনাইছোঁ। বৰ আনন্দৰ কথা, বহুদিনীয়া এটা আশা আমাৰ পূৰণ হ'ল। তাৰকা গৃহ আমাৰ মনত আছে, আমি সুদূৰ গুৱাহাটীলৈ যাব লাগে আমাৰ ল'ৰা ছোৱালী, আমাৰ ভতিজা ভতিজীক লৈ পেলাই তাৰকা গৃহ দেখাবলৈ। পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিম কলিয়াবৰৰ মাননীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ তথা শ্ৰেষ্ঠ মন্ত্ৰী কেশৱ মহন্তদেৱে। তেখেতৰ প্ৰচেষ্টাতে এটা মধ্য অসম কলিয়াবৰ অনুষ্ঠিত হৈছে যদিও এইটো স্থাপিত হৈছে তাৰকা গৃহটো। মধ্য অসমৰ কাৰণে বৰ সুন্দৰ বাৰ্তা, কিয়নো গুৱাহাটীলৈ প্ৰত্যেক গৃহস্থী বা গুৱাহাটীলৈ তেখেতসকলৰ সন্তানক নি পেলাই তাৰকা গৃহ দেখাব নোৱাৰে। এতিয়া মধ্যস্থল কলিয়াবৰত তাৰকা গৃহটি হ'ল, বৰ সুন্দৰ, খুব অনতিপলমে খুব সোনকালে কম দিনৰ ভিতৰত কাৰ্যক্ষম হ'ব আৰু এইটো আৰম্ভণি হ'ব। কলিয়াবৰৰ ল'ৰা ছোৱালী বা প্ৰতিখন গৃহস্থীৰ ল'ৰা ছোৱালীকে আদি কৰি মধ্য অসমৰ গোটাইখিনি এই তাৰকা গৃহৰ পৰা যথেষ্টখিনি উপকৃত হ'ব আৰু আমি পুনৰ আমাৰ মাননীয় শ্ৰদ্ধাৰ মন্ত্ৰী মহোদয় তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তদেৱক আমি কলিয়াবৰীয়া হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব এজন স্থানীয় যুৱক হিচাপে? আপোনাৰ সন্তান আছে, আপোনাৰ সন্তানকো গুৱাহাটীলৈ নিবলগীয়া হৈছিলে তাৰকা গৃহ দেখুৱাবলৈ, এতিয়া আপোনাৰ ঘৰৰ ওচৰতে দেখুৱাব পাৰিব। সঁচা কথা ক'বলৈ গ'লেতো ভাষা নাই। আমাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ যিগৰাকী মন্ত্ৰী, যিগৰাকী বিধায়ক, তেখেতে যিখিনি উন্নয়ন কৰিছে, তাত মানে তাৰ লগত তেখেতৰ লগত জুখি চাবলৈ বা কাৰোবাক মিলাবলৈ ইয়াত মানে কলিয়াবৰৰ দ্বিতীয়জন ব্যক্তিয়ে সৎসাহস নকৰে। এইটো কাৰণে নকৰে, তেখেতে ইমানেই কৰিছে ক'তো এটা ভুল ধৰিব নোৱাৰি। সিদিনাখন মই মোৰ ছোৱালীহঁতক মই নি গুৱাহাটীত তাৰকা গৃহ দেখাবলগীয়া হৈছে, কিন্তু আজি মই ইয়াতে মোৰ ছোৱালীকেইজনীক বা মোৰ সৰু ছোৱালীজনীক 1 কিলোমিটাৰতে মই তাৰকা গৃহ দেখাব পাৰিম, মইতো দেখাব পাৰিম প্লাছ ঠেলাৱালা ৰিক্সাৱালা ল'ৰা ছোৱালীকেইটাকো আজি ইয়াত তাৰকা গৃহ চাম ব'ল বুলি লৈ আহিব পাৰিব। তাতকৈ সৌভাগ্যৰ কথা আৰু কিবা আছে নেকি? ধন্যবাদ। নিশ্চয়কৈ নিশ্চয়কৈ দৃশ্য দেখুৱাম। আচলতে খুব ধুনীয়াকৈ গৃহসমূহ সজোৱা হৈছে। শ্ৰমিকসকল আমাৰ লগত উপস্থিত আছে, কিছু শ্ৰমিকসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম, তেওঁলোকৰ কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কিমান দিনে নিশাই আপোনালোকে কাম কৰি আছে, কেতিয়া হোৱাৰ সম্ভাৱনা আছে? আমি ইয়াতে 50% মানে কামটো অতি ফাৰ্ষ্টত আহিখিনি অপেনিং কৰিছোঁ। আমি ষ্টাৰ্ট কৰিছোঁ ইয়াতে 50%ৰ পৰা 90% কাম হৈ গৈছে। 90% হৈ গৈছে আৰু মই চেষ্টা কৰি আছোঁ যিমান সোনকালে সেইটো আমি আগবঢ়াই আছোঁ, আমি শেষ কৰিবলৈ চেষ্টা কৰি আছোঁ। আমি 28 তাৰিখৰ ভিতৰত তাকে শেষ কৰিবৰ চেষ্টা কৰি আছোঁ। আমি আপোনালোকৰ কাম শেষ হোৱাৰ পিছতে এইটো খোল খাব, দুৱাৰমুখ মুকলি হ'ব ৰাইজৰ কাৰণে? সেইটো হ'ব, সেইটো হ'ব। আপোনাৰ ঘৰ? আমাৰ ঘৰ ধুবুৰী। দিনে নিশাই কাম কৰি আছে আপোনালোকে?
নিশ্চয়কৈ এইসকল আচলতে শ্ৰমিক আৰু এইসকলে দিনে নিশাই কাম কৰি আছে, যাৰ ফলস্বৰূপে তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে 28 তাৰিখৰ আগে ভাগে তেওঁলোকে কাম সম্পূৰ্ণ কৰি দিব আৰু কাম সম্পূৰ্ণ হোৱাৰ পিছতে কলিয়াবৰৰ মধ্য অসমৰ কেন্দ্ৰস্থল কলিয়াবৰত ৰাইজৰ বাবে মুকলি হ'ব এটা তাৰকাগৃহ আৰু এই তাৰকাগৃহটো মুকলি হ'লে উজনি অসম উত্তৰ পাৰ হওক বা মধ্য অসমৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা ৰাইজ আছে তেওঁলোকৰ কাৰণে সুবিধা হ'ব আৰু তেওঁলোকে আহি অতি সোনকালে তেওঁলোকে যি তাৰকাগৃহ সেই তাৰকাগৃহৰ দৃশ্য উপভোগ কৰিব পাৰিব। এয়া হৈছে কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ প্ৰচেষ্টাত আৰু ৰাজ্য চৰকাৰৰ সহযোগত এইদৰে আচলতে কলিয়াবৰত 20 কোটি 30 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে এই তাৰকাগৃহ আৰু এই তাৰকাগৃহ নিৰ্মাণক লৈ এতিয়া আনন্দিত হৈ পৰিছে স্থানীয় লোকসকল।